হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আৰু আজি মোৰ ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ যোনটো LDA কপিষ্ট আৰু টাইপিষ্টৰ যোনটো এক্সাম আহি আছে, সেইটোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছে, আই থিংক 3 তাৰিখলৈকে লাষ্ট ফি পে'মেণ্ট ডেট দিয়া হৈছে। তো সেই এক্সামটোৰ বিষয়ে আমি অলপ ডিছকাছ কৰিম। এক্সামটোৰ বিষয়ে মানে কি, এক্সামটোৰ আপোনালোকৰ পুৰণা পেপাৰ এখন ছল্ভ কৰিবলৈ চেষ্টা কৰিম। এইটো পেপাৰখন এতিয়া মোৰ ওচৰত যোনখন আছে, মই সেইখন আপোনাৰ ইয়াত লিখা আছে চাওক, গুৱাহাটী হাইকোৰ্ট ৰিটেন এক্সামিনেশ্যন OMR বেছ অবজেক্টিভ টাইপ কুৱেশ্যন উইথ মাল্টিপল চইচেছ ইন কানেকশ্যন উইথ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফ LDA কপিষ্ট টাইপিষ্ট ফৰ দি ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম। ঠিক আছে, তো ইয়াৰ আপোনাৰ টোটেল মাৰ্কছ দিয়া আছে 100 + 20 ইকুৱেল টু 120। ডেটটো আছে 27th of January 2019, ডেট ইজ থাৰ্ছডে। এইখন 2019ৰ পেপাৰ আৰু ডিউৰেশ্যন 2 hours, টাইম 11 AM to 1 PM। তো ইয়াত ডিটেইলছখিনি দিয়া আছে এক্সামিনেশ্যনটো। দ্য টোটেল নাম্বাৰ অফ কুৱেশ্যনছ ইজ ইকুৱেল টু 120। ইজ কুৱেশ্যন কেৰিজ 1 mark, দেয়াৰ ইজ ন' নিগেটিভ মাৰ্কিং। ঠিক আছে, তো আপোনালোকে গম পালে যে হাইকোৰ্টৰ LDA বা কপিষ্টৰ এক্সামত নিগেটিভ মাৰ্কিং নাই। তো ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে ভালকৈ। আৰু লগতে আৰু এটা বস্তু লিখা আছে ব্ৰেকেটত, আছামিজ লেংগুৱেজ ছেগমেণ্ট কুৱেশ্যন নম্বৰ 101 to 120 ইজ কোৱালিফাইং ইন নেচাৰ। তো ইয়াত আছামিজত 20টা কুৱেশ্যন আছে আৰু 20টা কুৱেশ্যনৰ 20 মাৰ্কছ, আৰু 20 মাৰ্কছৰ আপোনালোকে 40% কোৱালিফাই স্ক'ৰ কৰিলে হ'ল। বাকী সেই 20 মাৰ্কছটো আপোনালোকৰ গ্ৰেণ্ড টোটেলত এড নহয়। ঠিক আছে, যেতিয়া কাট অফ লিষ্ট ওলাব, তো কাট অফ লিষ্টটো যেতিয়া মানে বনোৱা হ'ব, তেতিয়া আপোনালোকৰ আছামিজ ছেকশ্যনটোৰ সেই 20 মাৰ্কছটো এড নহয়, জাষ্ট 100 মাৰ্কছৰ ওপৰতে কাট অফ বেছ কৰা হ'ব। কিন্তু আপোনালোকে আছামিজখনত কোৱালিফাইং মাৰ্কছটো স্ক'ৰ কৰিব লাগিব। আপোনালোকে যদি এক্সামিনেশ্যনৰ যোনটো মানে ইনষ্ট্ৰাকশ্যনটো চাই, তেতিয়াহ'লে গম পাব যে আছামিজত 20 মাৰ্কছৰ ভিতৰত 20টা কুৱেশ্যনত 20 মাৰ্কছ থাকে, আৰু 20 মাৰ্কছৰ ভিতৰত আপোনালোকে মিনিমাম 40% স্ক'ৰ কৰিব লাগিব, ডেট ইজ 8 মাৰ্কছ। ঠিক আছে, 8 নম্বৰ আপোনালোকে অসমীয়া ছেকশ্যনটোত পাবই লাগিব। তো আহক পেপাৰখন ষ্টাৰ্ট কৰোঁ। তো এনে ছেকশ্যন ৱাইজ ছেপাৰেট কৰা আছে, জেনেৰেল ইংলিছ, কম্পিউটাৰ নলেজ, জেনেৰেল নলেজ, তেনেকৈ গোটেইবিলাক ছেকশ্যন ৱাইজ ডিভাইড কৰা আছে। মই অলৰেডি মোৰ ভিডিঅ' এটাত চিলেবাছটো ডিছকাছ কৰিছিলোঁ। তো এতিয়া চিলেবাছটোৰ বিষয়ে বেছিকৈ নকৈ পেলাই পেপাৰখন চাওঁ আহক। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে জেনেৰেল ইংলিছৰ ওপৰত, চুজ দি কাৰেক্ট ৱৰ্ডছ টু ফিল আপ দি ব্লেংকছ। ঠিক আছে, তো মই এনচাৰ কিজখিনিও কৈ দিম, আপোনালোকে তেনেকৈ এনচাৰ কিজখিনি মিলাই ল'ব বা আপোনালোকে নিজেও পেপাৰখন ছল্ভ কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে, আৰু যদি মোৰ কিবা কাৰণত ভুল হয় কিবা এনচাৰ, তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, আৰু আপোনালোকৰ কিবা নতুন ভিডিঅ'ৰ যদি কিবা ডিমাণ্ড থাকে মোক জনাব, মই তেনেকৈ অন দি বেচিছ অফ ডেট ডিমাণ্ড মই বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আহক ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। উইচ আই ডেছ আ কিং। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, উইচ আই ৱেৰ আ কিং। তাৰপিছত অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। ঠিক আছে, উইচ আই ৱেৰ এ কিং। তাৰপিছত আছে পংকজ নোজ ডেছ টু ছুইম। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পংকজ নোজ হাউ টু ছুইম। ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, হাউ টু। পংকজ নোজ হাউ টু ছুইম। তাৰপৰা কুৱেশ্যন নম্বৰ 3লৈ আহক। হুৱেন আই শ্ব' হিম হি ডেছ আ টিভি। হুৱেন আই শ্ব' হিম হি ৱাজ ৱাটছিং আ টিভি। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৱাজ ৱাটছিং। তাৰপিছত কুৱেশ্যন নম্বৰ 4লৈ আহক। হি শ্ব' মি বাই চান্স এণ্ড ডেছ দি কাৰ। হি শ্ব' মি বাই চান্স এণ্ড ষ্টপ দি কাৰ। তো কুৱেশ্যন নম্বৰ 5লৈ আহক। হেড ইউ ষ্টাডিড হাৰ্ড ইউ ডেছ পাছ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হেড ইউ ষ্টাডিড হাৰ্ড ইউ উড হেভ পাছ। ঠিক আছে, তো ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি, উড হেভ। তাৰপিছত নেক্সটটোলৈ আহক। চুজ দি কাৰেক্ট স্পেল ৱৰ্ড। ঠিক আছে, ইয়াত স্পেলিংটো কাৰেক্ট স্পেলিংটো চুজ কৰিবলৈ কৈছে। তো ইয়াত স্পেলিং চাৰ্ভিলেঞ্চৰ স্পেলিং 4টা দিয়া আছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, SURVEILLANC, চাৰ্ভিলেঞ্চ। কুৱেশ্যন নম্বৰ 7লৈ আহক। ষ্টেট জেমৰ কাৰেক্ট স্পেলিংটো ইয়াত ক'বলৈ কৈছে আৰু কুৱেশ্যনৰ ইনষ্ট্ৰাকশ্যন দিয়া মতে, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, STATAGEM, ষ্টেটাজাম। ঠিক আছে, তো ষ্টেটাজামটো কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰিকমেণ্ডেশ্যন। ৰিকমেণ্ডেশ্যনৰ অপশ্যন বি থকাটো কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, আৰু কুৱেশ্যন নম্বৰ 9টোত যোনটো আছে, কুৱেশ্যন নম্বৰ 9ৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব, LACKADAISICAL। এইটো প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰে মই ভালকৈ নাজানো, তো সেইটো কাৰণে মই স্পেলিংটো কৈ দিছোঁ। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 9। তো কুৱেশ্যন নম্বৰ 10টোলৈ আহক।
এটিক এটিকৰ কাৰেক্ট স্পেলিংটো হ'ব অপশ্যন চি ETIQUETTE এটিক ফৰ কুৱেশ্যন নম্বৰ 10 অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ এটিক তাৰপিছত নেক্সটটোলৈ আহক নেক্সটটোত দিয়া আছে ৰিড দি ফলোয়িং পাছেজ এণ্ড চুজ দি কাৰেক্ট এনচাৰ অফ দি ফলোয়িং কুৱেশ্যনছ কুৱেশ্যন নম্বৰ 11 to 20 ফ্ৰম দি পাছেজ ঠিক আছে এটা পাছেজ দিয়া আছে তো পাছেজটো পঢ়ি পেলাই আপোনালোকে 11ৰ পৰা 20 লৈকে কুৱেশ্যনকেইটা ছল্ভ কৰিবলৈ দিয়া আছে মই পাছেজটো পঢ়ি নাযাওঁ মই জাষ্ট এনচাৰকেইটা কৈ দিম তো আপোনালোকে সেইটো মতে চাই ল'ব ঠিক আছে কুৱেশ্যন নম্বৰ 11টোলৈ আহক হোৱাট ইজ দি মিনিং অফ চাউচ ঠিক আছে তো ইয়াৰ মিনিংটো হ'ব অপশ্যন নম্বৰ ডি অল অফ দি অবভ ইয়াত অপশ্যন এ বি চি যিমানকেইটা অপশ্যন দিয়া আছে সেই তাৰে অপশ্যন ডিটো হ'ব মানে গোটেইকেইটাই কাৰেক্ট হয় তো কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দি মিনিং অফ MELSTROM মেলষ্ট্ৰম তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ TURBULENC টাৰ্বুলেঞ্চ তো কুৱেশ্যন নম্বৰ 12ৰ কাৰণে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ ঠিক আছে তো তাৰপিছত কুৱেশ্যন নম্বৰ 13ত আহক হোৱাট ইজ ট্ৰম্বনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট A musical instrument will be the correct answer for the trombone. Mane option C will be the correct answer for question number 13. Question number 14. What is the meaning of incarnate? So your correct answer to hobo option A embodied in human form. ঠিক আছে মানে আপোনাৰ পুনৰ জন্ম বা তেনেকুৱা কিবা ক'ব পাৰি মিনিংটো তো সেই তেনেকুৱা টাইপৰ embodied in human form ঠিক আছে মই এক্সেক্টলি নাজানো তো সেইটোৱে কাৰেক্ট আনসাৰ আৰু কুৱেশ্যন নম্বৰ 14ৰ অপশ্যন এ উইল বি দি কাৰেক্ট আনসাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 15লৈ আহক হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দি ৱৰ্ড স্পেক্টিকেল ঠিক আছে তো স্পেক্টিকেলৰ কাৰেক্ট এনচাৰটো হ'ব তো কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ এক্সিবিশ্যন তো কুৱেশ্যন নম্বৰ 16লৈ আহক হোৱাট দি অথৰ থিংছ ৰিগাৰ্ডিং প্ৰিজাৰ্ভেশ্যন অফ ৰাইটছ অফ স্মল এণ্ড কুৱাইট পিপল ঠিক আছে তো কুৱেশ্যন নম্বৰ 16টো এইটো দিয়া আছে আৰু কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইট কেন বি প্ৰিজাৰ্ভ লাইক স্মল নেশ্যনেলিটিজ কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ঠিক আছে তাৰপৰা কুৱেশ্যন নম্বৰ 17টো আহক চুজ দি মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড ফ্ৰম দি পাছেজ হুইচ মিনছ টু ৱাক অন চামবডি অৰ চামথিং এণ্ড ডেমেজ অৰ হাৰ্ট হিম অৰ নট তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব TRAMPLE ট্ৰেম্পল তো কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ট্ৰেম্পল কুৱেশ্যন নম্বৰ 18 থ্ৰু দি পাছেজ হোৱাট দি অথৰ ডিজায়াৰ্ড to communicate to the readers. So your correct answer to hobo option C all must respect the rights of other people. So for question number 18 option C will be the correct answer. So question number 19 ole ahok from what according to the author one can access whether he have become civilized or not. ঠিক আছে তো question number 19 or correct answer to hobo option A the small matters of conduct in the adherence of the rule of the road. ঠিক আছে question number 19 or option A will be the correct answer. What is hog? Question number 20 দিছে what is hog? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এ মেল পিগ কেপ্ট ফৰ ইজ মিট ঠিক আছে তো কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ তাৰপিছত নেক্সটটোলৈ আহক চুজ দি কাৰেক্ট ওৱান ৱৰ্ড ঠিক আছে তো ওৱান ৱৰ্ডত এনচাৰ দিবলৈ কৈছে দ্য হোম অফ এ লায়ন তো কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডেন তো কুৱেশ্যন নম্বৰ 22 এ নাম্বাৰ অফ পেৰটছ তো কুৱেশ্যন নম্বৰ 22 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বোথ এ এণ্ড চি অপশ্যন এত ফ্লক দিয়া আছে আৰু অপশ্যন চিত কোম্পানী দিয়া আছে তো অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ বোথ এ এণ্ড চি ফ্লকো কোৱা হয় কোম্পানীও কোৱা হয় তো কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিপ LEAP লিপ এ নাম্বাৰ অফ লিঅ'পাৰ্ছ অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ লিপ কুৱেশ্যন নম্বৰ 24 এ নাম্বাৰ অফ অল কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পাৰ্লিয়ামেণ্ট এ নাম্বাৰ অফ অল পাৰ্লিয়ামেণ্ট ঠিক আছে কুৱেশ্যন নম্বৰ 25 a place where documents or records are kept তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আৰ্চিভছ ARCHIVES আৰ্চিভছ তো কুৱেশ্যন নম্বৰ 26 to a place where alcoholic liquor is produced তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি DISTILLER ডিষ্টিলাৰী তো কুৱেশ্যন নম্বৰ 27 টোলৈ আহক কুৱেশ্যন নম্বৰ 27 দিয়া আছে এ ৰেচিডেন্স অফ নান্স তো নান্সবিলাক থকা ৰেচিডেন্সটো কি বুলি কয় তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কনভেন্ট ঠিক আছে কনভেন্ট বুলি কোৱা হয় 27ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কনভেন্ট 28 টোলৈ আহক এনিথিং ৰিলেটেড টু ব্ৰেইন অফ হিউমেন তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ CEREBRAL কেৰিব্ৰেল তো নেক্সটটোলৈ আহক চুজ দি কাৰেক্ট মিনিং অফ দি ফলোয়িং তো ইয়াত মিনিংটো বিচাৰি উলিয়াব কৈছে বস্তু যোনকেইটা দিয়া আছে কুৱেশ্যন তো কুৱেশ্যন নম্বৰ 29 টো দিয়া আছে টু পুল ষ্ট্ৰিংছ তো ইয়াত কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট এনচাৰটো হ'ব
Option C, exert influence. Option C will be the correct answer for question number 29. Okay, so question number 30, to hit below the belt. Question number 30, correct answer to option A, to be cruel or unfair. Option A will be the correct answer for question number 30. Question number 31, to take over the reins. So question number 31 correct answer to option C, to assume command. Question number 32, to be in the red. আৰু question number 32 correct answer to হ'ব option B, to be in debt. ঠিক আছে, ধাৰত থকাটোক to be in red বুলি কোৱা. Question number 33, to see red. To see red, question number 33 correct answer to হ'ব option B, to get very angry. Option B will be the correct answer for question number 33. তাৰপৰা question number 34 টো লাহক, to draw the line. To draw the line. তো question number 34 ৰ correct option টো হ'ব option A, to set a limit. ঠিক আছে, to set a limit will be the correct answer for question number 34. Option A will be the correct answer. Next to lahok, choose the correct sentence. ঠিক আছে, correct sentence to choose কৰিবলৈ কৈছে. তো question number 35 ৰ correct answer to হ'ব option B. Option B will be the correct answer. I said that the sari is beautiful. ঠিক আছে, question number 35 ৰ option B will be the correct answer. Question number 36 ৰ correct answer to হ'ব আকৌ option B, she has never been to Australia. তো option B will be the correct answer for question number 36. Question number 37, correct answer to হ'ব option B, what is your name. What is your name to সেই sentence to correct answer হ'ব option question number 37 ৰ কাৰণে correct answer to হ'ব option B. তাৰপৰা question number 38 ৰ কাৰণে 38 ৰ correct answer to হ'ব এইটো option B, I have seen the film twice. ঠিক আছে, তো I have seen the film twice to correct answer হ'ব. তো 38 ৰ correct answer to হ'ব option B. তো 39 টো লৈ আহক, 39 ৰ correct answer to হ'ব option A to B হ'ব, have you seen my spectacles. 42 লৈ আহক, choose the correct antonyms দিয়া আছে. তো correct antonyms টো ইয়াত দিম, ডেন্সৰ correct antonym কি হ'ব, মানে ডেন্সৰ মানে opposite meaning to কি হ'ব, antonym মানে opposite, synonym মানে same. তো question number 40 ৰ answer to হ'ব ডেন্সৰ C, SPARS, sparse. ঠিক আছে, question number 41 ৰ C answer will be C, ডাল. কিনৰ opposite to হ'ব synonym, antonym হ'ব ডাল. ঠিক আছে, question number 41 ৰ C will be the correct answer. Question number 42, fickle. Question number 42 correct answer to হ'ব option A, constant. Question number 43, faithful. Faithful ৰ question number 43 correct answer to হ'ব option C, TREACAC আৰু treacherous. Question number 43 correct answer to option C, treacherous. Question number 44, hope. Hopeৰ correct antonym to হ'ব question number 44 despair. Option C will be the correct answer, despair. ঠিক আছে, question number 45, choose the correct sentence. Question number 45 ৰ option B will be the correct answer, the spectators of the game. Question number 46 ৰ correct answer to হ'ব আকৌ option B, good evening sir, I have a seat. I have a seat. Good evening sir, I have a seat. তো এইটো correct question number 46 ৰ correct answer to হ'ব option B. Question number 47 ৰ correct answer to হ'ব option B, I took offense at his words. Question number 48 ৰ correct answer to হ'ব option B, put down your signature here. Question number 49, many a little boy came. তো question number 49 ৰ option B will be the correct answer. Question number 52, question number 52 correct answer to হ'ব option B, I went to my home. তো ইংলিছ পৰ্চনটো এইটোৱে আছিলে। যিহেতু গোটেইটো দেখুৱাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, তো মই ভাবিছোঁ আজি ইংলিছ পৰ্চনটোতে চেছ কৰোঁ, বাকীটো আকৌ নেক্সট ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, তো নেক্সট পৰ্চনটো আকৌ মই কাইলৈ এটা ভিডিঅ' বনাম, তাত নেক্সট পৰ্চনটো দেখাম আৰু তেনেকৈ ষ্টেপ বাই ষ্টেপ গোটেই পেপাৰখন কমপ্লিট কৰিম। আপোনালোকে এটা আইডিয়া পাই যাব কেনেকুৱা পেপাৰ আহিব পাৰে। ঠিক আছে, তো তেতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিসকল আপোনালোকৰ চিনাকি এক্সপিৰিয়েঞ্চ বা ফ্ৰেণ্ডছ আছে তো তেওঁলোকৰ লগতো মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি ডাউট থাকে, কিবা যদি কুৱেশ্যন থাকে আৰু আপোনালোকৰ যদি কিবা ডিমাণ্ড থাকে তেতিয়াও জনাব কমেণ্ট ছেকশ্যনত। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই এণ্ড টেক কেয়াৰ।